हेलो एवरीवन वेलकम टू लार्न विथ यास्मिन। आजिर भिडिओत आमी आलोचना करिम क्लास 12 बायोलॉजीर चैप्टार 11 जैव प्रযুক্তিবিদ্যা यार नीति और प्रयोगर आमी एक्सारसाइजर क्वेश्चन एन्सार पढ़ी आसिलु। सो यार आगर भिडिओत 6टा क्वेश्चन आपलोड करा होइसे। আজি हब क्वेश्चन नम्बर 7। क्वेश्चन नम्बर 7 কৈছে তোমাৰ শিক্ষকৰ সৈতে আলোচনা কৰি 5টা পলিন্ড্ৰেমিক ডিএনএ অনুক্ৰমৰ উদাহৰণ লিখা। বেছ ফেয়াৰ ৰুল অনুসৰণ কৰি পেলেন্ড্ৰমিক অনুক্ৰম সৃষ্টি কৰিবলৈ চেষ্টা কৰা। এতিয়া পেলেন্ড্ৰমিক অনুক্ৰম মানে কি? যেতিয়া চেপ্টাৰ পঢ়ি থাকোঁতে পঢ়োৱা হৈছিলে পেলেন্ড্ৰমিক অনুক্ৰম মানে হৈছে কি ইয়াক যিফালৰ পৰাই নপঢ়া কিয় ই একে হয়। যেনেকুৱা মেডাম MADAM ইয়াক এইফালৰ পৰা পঢ়া MADAM ইফালৰ পৰাও পঢ়া MADAM। সো এনেকুৱা ধৰণৰ যিবোৰ বস্তু আছে তাক পেলেন্ড্ৰেমিক বুলি কোৱা হয়। ঠিক তেনেদৰে ডিএনএৰো পেলেন্ড্ৰমিক অনুক্ৰম থাকে। তেনেকুৱা 5টা অনুক্ৰম লিখিব দিছে। সো এনসার হৈছে পেলেন্ড্ৰমিক নিউক্লিঅটাইডৰ অনুক্ৰম হল কিছুমান অনুক্ৰমৰ সমষ্টি যাক আগৰ পৰা গুৰিলৈ আৰু গুৰিৰ পৰা আগলৈ পঢ়িলে একে হয়। সো এনেকুৱা কিছুমান অনুক্ৰম এনেকুৱা কিছুমান বেছ পেয়াৰ যাক যিফালৰ পৰা পঢ়া হয় সেই একে হয়। যেনেকুৱা মেডামটো। এতিয়া আমি চাওঁ কেইটামান পেলেন্ড্ৰমিক অনুক্ৰম। সো এইটো অনুক্ৰম চোৱা এইটো অনুক্ৰম 5 ডেছৰ পৰা 3 ডেছ এনলৈ যেনেকুৱা 3 ডেছৰ পৰা 5 ডেছ এনলৈ সেই একে GAATTC ইফালৰ পৰা চোৱা সেই একে হয় GAATTC। তাৰমানে 5 ডেছ টু 3 ডেছ এন 5 ডেছ টু 3 ডেছ এনৰ পৰা চালে একে দেখিবলৈ পোৱা যায়। ঠিক তেনেদৰে নাম্বাৰ 2 চোৱা GGATTTCC GGATCC এইটো এটা পেলেন্ড্ৰমিক অনুক্ৰম। নাম্বাৰ 3 TCGATCGA সেই একে। তাৰপিছত হৈছে নাম্বাৰ 4 ইয়াতে 5টা লিখিব দিছিলে মই 4টা লিখি দিছোঁ আৰু এটা নিজে লিখি ল'বা। সো নেক্সটটো হৈছে 5 ডেছ টু 3 ডেছ AGCT 5 ডেছ টু 3 ডেছ AGCT। নেক্সট কুৱেশ্যন নাম্বাৰ 8 হ্ৰাসাত্মক কোষ বিভাজনৰ কথা মনত পেলোৱা আৰু কোনটো দশাত ৰিকম্বিনেণ্ট ডিএনএ গঠন কৰিব পাৰি লিখা। হ্ৰাসাত্মক বিভাজন মানে হৈছে কি মিঅ'চিছ বিভাজন যিটো হয় মিঅ'চিছ বিভাজন কোষ বিভাজনৰ মিঅ'চিছ বিভাজন মনত পেলাই কোনটো দশাত ৰিকম্বিনেণ্ট ডিএনএ গঠন হয় লিখিব দিছে। সো এনসাৰ হৈছে হ্ৰাসাত্মক কোষ বিভাজনৰ পেকটিন দশাৰ প্ৰফেজ 1ত ৰিকম্বিনেণ্ট ডিএনএ গঠন হয়। ফাৰ্ষ্ট ইয়াৰৰ যে এটা কোষৰ চেপ্টাৰ আছে তাতে এইবোৰ টাৰ্ম তোমালোকে পাইছা। পেকটিন দশা কি হয় প্ৰফেজ 1 কি হয় এইবোৰ হ্ৰাসাত্মক বিভাজনৰ কিছুমান স্তৰ হয়। সো হ্ৰাসাত্মক বিভাজনৰ পেকটিন দশাৰ প্ৰফেজ 1ত ৰিকম্বিনেণ্ট ডিএনএ গঠন হয়। কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 9 হৈছে এটা সিলেক্টেবল মাৰ্কাৰৰ লগত এটা পোষক কোষ বহিৰাগত ডিএনএৰ দ্বাৰা ৰূপান্তৰণ প্ৰণালী নিৰীক্ষণ কৰিবলৈ কেনেকৈ এটা ৰিপৰ্টাৰ এনজাইম ব্যৱহাৰ কৰে। সো এটা সিলেক্টেবল মাৰ্কাৰৰ লগত এটা পোষক কোষ মানে যিটো কোষৰ ভিতৰত আমি RDNA বহিৰাগত ডিএনএ বা ফৰেইন ডিএনএটো সোমোৱাই দিয়াৰ পিছত তাতে ৰূপান্তৰ হয়। ৰূপান্তৰ প্ৰণালী মানে য'ত RDNAটো যিটো জীৱৰ কোষত বা যিটো কোষত RDNA সংস্থাপন হয় তাক ৰূপান্তৰ হোৱা বুলি কোৱা হয়। সো ৰূপান্তৰ হৈছে নে নাই তাক চাবলৈ ৰিপৰ্টাৰ এনজাইম ব্যৱহাৰ কৰা হয়। আৰু ৰিপৰ্টাৰ এনজাইমে কেনেকৈ হেল্প কৰে যে কিবা এটা কোষত ৰূপান্তৰ প্ৰক্ৰিয়া হৈছে নে নাই সেইটো লিখিব দিছে। সো এনসাৰ হৈছে ৰিপৰ্টাৰ এনজাইম ব্যৱহাৰ কৰি ৰূপান্তৰিত কোষবোৰক ৰূপান্তৰ জিনৰ ক্ৰিয়াকলাপৰ ওপৰত ভিত্তি কৰি পৃথক কৰা হয়। ৰিপৰ্টাৰ এনজাইম ব্যৱহাৰ কৰি পেলাই যিবোৰ ৰূপান্তৰিত কোষ আছে তাৰমানে RDNAৰ সৈতে সংযোগ হোৱা যিবোৰ কোষ আছে সেইবোৰ কোষক কি কৰা হয় পৃথক কৰা হয় ৰূপান্তৰ নোহোৱা কোষৰ পৰা। কেনেকৈ হয় ৰিচেপ্টৰ জিন যিবোৰ আছে
3' গ্লাইকোসাইডে লেকজেডৰ ওপৰত ক্ৰিয়া কৰি ৰূপান্তৰ কোষত দেখা নাযায় বাবে ই বগা ৰঙৰ হয়। সো 3' গ্লাইকোসাইড ৰিপৰ্টাৰ জিনৰ যিটো 3' এইটো ৰিচেপ্টৰ নহয় ৰিপৰ্টাৰ হ'ব দেই। ৰিপৰ্টাৰ জিনৰ যিটো 3' গ্লাইকোসাইড আছে সেইটোৱে ৰূপান্তৰ জিনৰ লেকজেডৰ ওপৰত ক্ৰিয়া কৰিলে কোনো ধৰণৰ এফেক্ট নহয় কাৰণে সেইটো বগা হয়। আৰু বাকী কোষবোৰ নীলা ৰঙৰ হয়, যিয়ে দেখুৱায় যে কোষটোৱে কোনো বহিৰাগত DNA বহন কৰা নাই। সো যদি বহিৰাগত DNA বহন নকৰে তেতিয়াহ'লে ই নীলা ৰঙৰ হয়, আৰু যদি বহন কৰে তেতিয়াহ'লে ই বগা ৰঙৰ হয়। এইটোৱে হৈছে পাৰ্থক্য। কুৱেশ্যন নম্বৰ 10, নিম্নলিখিতবোৰৰ চমু বৰ্ণনা দিয়া। সো নাম্বাৰ 1 হৈছে অনুকৃত্যায়নৰ উৎস। অনুকৃত্যায়নৰ উৎস মানে য'ৰ পৰা অনুকৃত্যায়ন প্ৰক্ৰিয়া আৰম্ভ হয়। অনুকৃত্যায়ন মানে প্ৰতিলিপি সৃষ্টি কৰা, কপি সৃষ্টি কৰা, DNA যে কপি সৃষ্টি কৰে সেইটো প্ৰক্ৰিয়া য'ৰ পৰা আৰম্ভ হয় তাক অনুকৃত্যায়নৰ উৎস বুলি কোৱা হয়। অনুকৃত্যায়নৰ উৎস হ'ল DNAৰ এটা নিৰ্দিষ্ট অনুক্ৰম যাৰ পৰা অনুকৃত্যায়ন প্ৰক্ৰিয়া আৰম্ভ হয়। অনুকৃত্যায়নৰ উৎস হৈছে এটা নিৰ্দিষ্ট অনুক্ৰম মানে যেনেকুৱা AGTCCT এনেকুৱা এটা নিৰ্দিষ্ট অনুক্ৰম য'ৰ পৰা তাৰমানে অনুকৃত্যায়ন আৰম্ভ হয়। অনুকৃত্যায়নত পোষকৰ দেহত হয়, আৰু এই অনুকৃত্যায়ন প্ৰক্ৰিয়া যিটো আছে সেইটো পোষকৰ দেহত হয়। সো নাম্বাৰ 2 চমু টকা হৈছে বায়'ৰিয়েক্টৰ। বায়'ৰিয়েক্টৰ হ'ল এবিধ ডাঙৰ পাত্ৰ য'ত কেঁচা সামগ্ৰীবোৰ বিভিন্ন অণুজীৱ, উদ্ভিদ, প্ৰাণী বা মানুহৰ কোষ ব্যৱহাৰ কৰি কোনো নিৰ্দিষ্ট উৎপাদিত সামগ্ৰী, উৎসেচক আদিলৈ ৰূপান্তৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। সো বায়'ৰিয়েক্টৰ হৈছে এটা ডাঙৰ পাত্ৰ, এটা ডাঙৰ ভেছেল য'ত বিভিন্ন ধৰণৰ বস্তু, অণুজীৱ, উদ্ভিদ, প্ৰাণী, মানুহৰ কোষ ইত্যাদিবোৰ এই ভেছেলটোৰ ভিতৰত দিয়া হয়। দি পেলাই কি কৰা হয়, ইয়াৰ পৰা বিভিন্ন ধৰণৰ মানুহৰ প্ৰয়োজনীয় সামগ্ৰী, উৎসেচক ইত্যাদি প্ৰস্তুত কৰিব পাৰি। বৃহৎ পৰিমাণৰ উৎপাদিত সামগ্ৰী প্ৰস্তুত কৰিবলৈ হ'লে বায়'ৰিয়েক্টৰৰ প্ৰয়োজন, য'ত 100 to 1000 লিটাৰ কৰ্ষণলৈ কাৰ্য কৰিব পৰা যায়। সো যদি আমাৰ উৎপাদিত সামগ্ৰী, যদি আমি যিটো আমাৰ প্ৰডাক্ট উৎপাদন যদি আমি অকণমান বেছিকৈ কৰিবলগীয়া হয় তেতিয়াহ'লে আমাৰ যিটো আমি বায়'ৰিয়েক্টৰ ব্যৱহাৰ কৰিম সেইটো বায়'ৰিয়েক্টৰ 100 to 1000 লিটাৰলৈকে কৰ্ষণ কৰিব পৰা হ'ব লাগিব। এটা বায়'ৰিয়েক্টৰে বাঞ্ছিত উৎপাদিত সামগ্ৰীবোৰ প্ৰস্তুতকৰণত প্ৰয়োজন হোৱা বিভিন্ন কাৰক যেনে তাপ, pH, কাৰ্যদ্ৰব্য, লৱণ, ভিটামিন আদি সকলো যোগান ধৰে। সো এটা বায়'ৰিয়েক্টৰৰ এনেকুৱা কেপাচিটি আছে যে যেতিয়া বায়'ৰিয়েক্টৰটোৱে কাম কৰে, যেতিয়া বায়'ৰিয়েক্টৰটোৱে অণুজীৱ, উদ্ভিদ, প্ৰাণীৰ কোষ তাৰপিছত এইবোৰৰ ওপৰত ক্ৰিয়া কৰি পেলাই বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰে, তেতিয়া বায়'ৰিয়েক্টৰৰ কিছুমান এনেকুৱা অংশ আছে যিবোৰ অংশই তাপ নিয়ন্ত্ৰণ কৰিব পাৰে, pH নিয়ন্ত্ৰণ কৰিব পাৰে, কাৰ্যদ্ৰব্য, লৱণ, ভিটামিন ইত্যাদি সকলোখিনি নিয়ন্ত্ৰণ কৰিব পাৰে। যদি প্ৰয়োজন হৈছে অক্সিজেনৰ যোগান ধৰিব, যদি তাপ বেছি হৈছে তেতিয়াহ'লে তাপ কম কৰি দিব পাৰিব, pHৰ মাত্ৰা বজাই ৰাখে। সো ইত্যাদি সকলোখিনি বস্তু বায়'ৰিয়েক্টৰতে সম্ভৱ হয়। নেক্সট চমু টকা ভটিয়নি পদ্ধতি। ভটিয়নি পদ্ধতি হৈছে জৈৱ সংশ্লেষণ শেষ হোৱাৰ পিছত উৎপাদিত সামগ্ৰীবিলাক সম্পূৰ্ণ নিৰ্মিত সামগ্ৰী হিচাপে বজাৰলৈ যোৱাৰ আগতে কেইবাটাও প্ৰণালীৰ মাজেৰে অতিক্ৰম কৰিব লাগে। এই প্ৰণালীসমূহৰ মাজত পৃথকীকৰণ আৰু শোধন উল্লেখযোগ্য, যাক সামগ্ৰিকভাৱে ভটিয়নি পদ্ধতি বুলি কোৱা হয়। ভটিয়নি পদ্ধতি মানে হৈছে কি, যেতিয়া কিবা এটা সামগ্ৰী প্ৰস্তুত কৰা হয় জৈৱ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ
ব্যৱহাৰ কৰি পেলাই সেই সামগ্ৰীটো প্ৰস্তুত হোৱাৰ পিছত ই বজাৰলৈ যাবলৈ ইয়াক ভালকৈ ফিনিচিং কৰাব লাগে। সেই ফিনিচিং কৰা পদ্ধতিটোৱে হৈছে ভটিয়নি পদ্ধতি, য'ত বস্তুটোক বেলেগ কিবা অলাগতিয়াল বস্তুৰ পৰা আইচলেট কৰিব লাগে, পৃথক কৰিব লাগে, তাৰপিছত তাক পৰিষ্কাৰ কৰিব লাগে, শোধন কৰিব লাগে, আৰু ইয়াকে ভটিয়নি পদ্ধতি বুলি কোৱা হয়। ভটিয়নি পদ্ধতিত গুণগত মান বা কোৱালিটি কণ্ট্ৰল টেষ্টিংসমূহ উৎপাদিত সামগ্ৰী অনুযায়ী বেলেগ বেলেগ হয়। চ' ভটিয়নি পদ্ধতিত যিবোৰ আমাৰ প্ৰডাক্ট আছে সেই প্ৰডাক্টবোৰৰ কোৱালিটি কণ্ট্ৰল টেষ্টিং যিবোৰ আছে, যে কোৱালিটি কেনেকুৱা হয় ইয়াক যে টেষ্ট কৰা হয়, সেইবোৰ বেলেগ বেলেগ প্ৰডাক্টৰ ক্ষেত্ৰত টেষ্টিং বেলেগ বেলেগ হয়। নেক্সট হৈছে কুৱেশ্যন নম্বৰ 11। কুৱেশ্যন নম্বৰ 11 চমুকৈ লিখা, এইটো চমু টকাৰ দৰে হয়। নাম্বাৰ 1 PCR পদ্ধতি চমুকৈ লিখিব দিছে। PCR মানে হ'ল পলিমাৰেজ চেইন ৰিয়েকশ্যন। PCRৰ ফুল ফৰ্ম হৈছে পলিমাৰেজ চেইন ৰিয়েকশ্যন। এই বিক্ৰিয়াত পৰীক্ষানলীৰ ভিতৰত প্ৰাইমাৰ দুটা গোট আৰু DNA পলিমাৰেজ উৎসেচক ব্যৱহাৰ কৰি মনে বিচৰা জিনৰ বহু সংখ্যক প্ৰতিলিপি সংশ্লেষণ ঘটোৱা হয়। PCR পদ্ধতিত যিটো আমাৰ ৰিকম্বিনেণ্ট DNA থাকে, ৰিকম্বিনেণ্ট DNA যিটো আমি সৃষ্টি কৰোঁ, য'ত আমাৰ বাঞ্ছিত জিন থাকে, বাঞ্ছিত জিন থকা যে আমি ৰিকম্বিনেণ্ট DNA সৃষ্টি কৰোঁ, সেই ৰিকম্বিনেণ্ট DNAটোৰ সংখ্যা বৃদ্ধি কৰিব পৰা যায় PCR পদ্ধতিত। যিমান প্ৰতিলিপি বনাব বিচৰা যায় সিমান প্ৰতিলিপি বনাব পাৰি, বহু সংখ্যক প্ৰতিলিপি সৃষ্টি কৰিব পাৰি। PCR 3টা স্তৰত সম্পূৰ্ণ হয়। PCR পদ্ধতি 3টা স্তৰত সম্পূৰ্ণ হয়। নাম্বাৰ 1 পদ্ধতিটো হৈছে অপ্ৰাকৃতিকৰণ। অপ্ৰাকৃতিকৰণ হয় 96 ডিগ্ৰী চেণ্টিগ্ৰেডত, হাই উষ্ণতাত হয়, টেম্পাৰেচাৰ বহুত হাই হয়, হাই টেম্পাৰেচাৰত হয়। অপ্ৰাকৃতিকৰণ DNAৰ দ্বি-সৰ্পিল শৃংখল ভাঙি এক সৰ্পিলত পৰিণত হয়। যেতিয়া 96 ডিগ্ৰী চেণ্টিগ্ৰেডত হয়, তেতিয়া DNAৰ যে দুটা শৃংখল থাকে, শৃংখল দুটা ভাঙি এটা শৃংখলত পৰিণত হয়। তাৰপিছত B নাম্বাৰ হৈছে প্ৰাইমাৰৰ অনিলীকৰণ। প্ৰাইমাৰৰ অনিলীকৰণ হয় 55 to 65 ডিগ্ৰী চেণ্টিগ্ৰেড। এইটো তাৰমানে বহুত বেছি হাই টেম্পাৰেচাৰ নহয়, ল' টেম্পাৰেচাৰ নহয়, মিডিয়াম টেম্পাৰেচাৰত হয়। ইয়াত DNAৰ এক সৰ্পিল শৃংখলত প্ৰাইমাৰ লগ লাগে। DNAৰ যে শৃংখলবোৰ যে আছে, শৃংখলবোৰ অপ্ৰাকৃতিকৰণত ভাঙি যায়। ভাঙি যোৱাৰ পিছত যিটো স্তৰ প্ৰাইমাৰ অনিলীকৰণত যিটো 3' এণ্ড থাকে, এইটো 3' এণ্ড, এইটো 3' এণ্ড। চ' এই 3' এণ্ডত আৰু এই 3' এণ্ডত এটা প্ৰাইমাৰ আহি লগ লাগে। নাম্বাৰ C প্ৰাইমাৰৰ বিস্তৃতি 72 ডিগ্ৰী চেণ্টিগ্ৰেডত হয়। ইয়াত DNA পলিমাৰেছে এটা নতুন DNA শৃংখলৰ সৃষ্টি কৰে। প্ৰাইমাৰৰ বিস্তৃতি 72 ডিগ্ৰী চেণ্টিগ্ৰেড হয়। ইয়াতে কি হয়, এই যিটো প্ৰাইমাৰ সৃষ্টি হৈছে, ইয়াতে DNA পলিমাৰেছ আহি লগ লাগে, লগ লাগি পেলাই ইয়াত যিবোৰ নাইট্ৰজেন জাতীয় ক্ষাৰ আছে সেইবোৰক অধ্যয়ন কৰি এটা নতুন DNA শৃংখলৰ সৃষ্টি কৰে। আৰু এই পদ্ধতি ব্যৱহাৰ কৰি বাঞ্ছিত জিনৰ সংখ্যা বৃদ্ধি কৰা হয়। চ' যিটো জিন আমাক লাগে, যিটো জিনৰ আমাৰ প্ৰয়োজন, যিটো চৰিত্ৰৰ, সেইটো চৰিত্ৰ প্ৰকাশ কৰা যিটো জিন আছে, তাৰ সংখ্যা বৃদ্ধি কৰিব পাৰি PCR পদ্ধতিৰ দ্বাৰা। নেক্সট ৰেষ্ট্ৰিকশ্যন উৎসেচক আৰু DNA। ৰেষ্ট্ৰিকশ্যন উৎসেচক হৈছে কিছুমান উৎসেচকৰ সমষ্টি যাক DNA কটাৰ বাবে ব্যৱহাৰ কৰা হয়। ৰেষ্ট্ৰিকশ্যন উৎসেচকক চিজাৰ হিচাপে ব্যৱহাৰ কৰা হয় DNA কটাৰ বাবে। যেতিয়া ৰিকম্বিনেণ্ট DNA প্ৰস্তুত কৰা হয়, তেতিয়া
পোষকৰ বা যিটো আমাৰ বহিৰাগত DNA আছে সেইটো কটাৰ কাৰণে আৰু বাহক DNA কটাৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয়। প্ৰতিটো উৎসেচকে DNA এটা নিৰ্দিষ্ট স্থানত কাটে আৰু ইয়াক ৰিকগনাইজেশ্যন অনুক্ৰম বোলে। যিমান উৎসেচক আছে প্ৰত্যেকটো উৎসেচকৰ এটা নিৰ্দিষ্ট ৰুল আছে, এটা নিৰ্দিষ্ট ধৰ্ম আছে যে ইহঁতে DNA সমূহক এটা নিৰ্দিষ্ট স্থানত কাটিব পাৰে আৰু ইয়াক ৰিকগনাইজেশ্যন অনুক্ৰম বোলে। যিটো স্থানত কাটে তাক ৰিকগনাইজেশ্যন অনুক্ৰম বোলে। ৰেষ্ট্ৰিকশ্যন উৎসেচক দুই ধৰণৰ হয়, এণ্ডোনিউক্লিয়াছ আৰু এক্সোনিউক্লিয়াছ। ইয়াৰ যিটো এণ্ডোনিউক্লিয়াছ আছে ইয়ে DNAক যিকোনো ঠাইত মাজত ছাইডত যিকোনো ঠাইত কাটিব পাৰে, কিন্তু এক্সোনিউক্লিয়াছে DNAক জাষ্ট কাষত কাটে, এণ্ডত কাটে। ৰেষ্ট্ৰিকশ্যন উৎসেচক কটাৰ পিছত DNAত আঠালেটীয়া মূৰৰ সৃষ্টি হয়, য'ত বাঞ্ছিত DNA সৃষ্টি কৰে বাহক DNA লগত লগ লাগি। চ' ৰেষ্ট্ৰিকশ্যন DNA যেতিয়া কাটে, ৰেষ্ট্ৰিকশ্যন DNA কটাৰ পিছত আঠালেটীয়া মূৰ সৃষ্টি হয়। আঠালেটীয়া মূৰ হয় এনেকুৱা ধৰণৰ, তাৰমানে এটা DNAৰ এটা মূৰত নাইট্ৰজেন জাতীয় ক্ষাৰ থাকে, কিন্তু তাৰ কোনো পৰিপূৰক নাইট্ৰজেন জাতীয় ক্ষাৰ নাথাকে। চ' এইটো যিটো আঠালেটীয়া মূৰ আৰু বাহক DNAৰ যিটো আঠালেটীয়া মূৰ থাকে সেই দুটা এটাই আনটোৰ সৈতে লগ লাগে। লগ লগাৰ কাৰণে এইটো সুবিধাজনক হয়। নম্বৰ চি, চিটিনেজ বা কাইটিনেজ। চিটিনেজ হৈছে ভেঁকুৰ কৰ্পূৰত থকা চাইটিনৰ গ্লাইক'ছাইড বান্ধনি ভাঙনত সহায় কৰে। চিটিনেজ নামৰ উৎসেচকে, চিটিনেজ হৈছে এবিধ উৎসেচক যিয়ে ভেঁকুৰৰ কোষবেৰত যিটো চাইটিন নামৰ এটা আৱৰণি থাকে তাক ভঙাত সহায় কৰে। পতংগ প্ৰজাতি বা কৃমি, ৱাৰ্ম জাতীয় যিবোৰ বস্তু আছে সেইবোৰৰ কংকাল ভাঙনতো ই সহায় কৰে। তাৰপিছত হৈছে পাৰ্থক্য লিখিবলৈ দিছে। নিম্নলিখিতসমূহৰ পাৰ্থক্য লিখা। তিনিটা নাম দিয়া আছে পাৰ্থক্য লিখনৰ কাৰণে। প্ৰথমটো হৈছে প্লাজমিড DNA আৰু ক্ৰম'জমেল DNA। চ' প্লাজমিড DNA হৈছে ই নিজে নিজে অনুকৃতায়ন হ'ব পাৰে, কিন্তু ক্ৰম'জমেল DNA নিউক্লিয়াৰ নিয়ন্ত্ৰণৰ মতেহে অনুকৃতায়ন কৰিব পাৰে। যিটো নিয়ম আছে, যিটো অনুকৃতায়নৰ নিয়ম আছে সেইমতেহে ই অনুকৃতায়ন কৰিব পাৰিব, কিন্তু প্লাজমিডে যিকোনো সময়ত নিজে নিজে অনুকৃতায়ন কৰিব পাৰে। নম্বৰ 2, প্লাজমিড DNA হিষ্টন প্ৰটিনৰ সৈতে লগ লাগে, কিন্তু ক্ৰম'জমেল DNA হিষ্টন প্ৰটিনৰ সৈতে লগ লাগি থাকে। তাৰমানে ইয়াতে এটা বস্তু মিচিং, লগ লাগি নাথাকে। প্লাজমিড DNA হিষ্টন প্ৰটিনৰ সৈতে লগ লাগি নাথাকে, কিন্তু ক্ৰম'জমেল DNA হিষ্টন প্ৰটিনৰ সৈতে লগ লাগি থাকে। নম্বৰ 3, ইয়াত অনুৰ্বৰতা প্ৰতিজৈৱিক প্ৰতিৰোধী জিন থাকে। প্লাজমিড DNAত যিবোৰ জিন থাকে, যেনেকুৱা অনুৰ্বৰতাৰ কাৰণে জিন থাকিব, তাৰপিছত জৈৱিক প্ৰতিৰোধী জিন থাকিব, কিন্তু ক্ৰম'জমেল DNAত কোষৰ বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰা জিন থাকে। কোষৰ বিপাকীয় ক্ৰিয়া যিবোৰ আছে, মেটাবলিক এক্টিভিটি যিবোৰ আছে, সেইবোৰ নিয়ন্ত্ৰণৰ কাৰণে যিবোৰ জিন আছে সেইবোৰ ইয়াৰ সৈতে জড়িত। তাৰপিছত লিখিব দিছে RNA আৰু DNAৰ মাজত পাৰ্থক্য। এইটো পাৰ্থক্য বহুত পাই আহিছা। RNA ই পঞ্চশৰ্কৰা আৰু ৰাইব'ছৰ দ্বাৰা গঠিত হয়, কিন্তু DNA পঞ্চশৰ্কৰা আৰু ডিঅক্সিৰাইব'ছৰ দ্বাৰা গঠিত হয়। RNA এক সৰ্পিলযুক্ত, DNA দ্বি-সৰ্পিলযুক্ত। ই DNAৰ বাবে বাৰ্তা কঢ়িয়াই আনে, RNA বাৰ্তা কঢ়িয়াই আনে। RNA প্ৰটিন সংশ্লেষণ কৰি পেলাই চৰিত্ৰ প্ৰকাশ কৰে, কিন্তু DNA হৈছে মুখ্য বংশগতিৰ পদাৰ্থ। RNA পলিমাৰেজ উৎসেচকৰ দ্বাৰা সংশ্লেষিত হয় আৰু DNA পলিমাৰেজৰ দ্বাৰা সংশ্লেষিত হয়। RNAৰ কাৰণে যিটো উৎসেচক আছে সেইটো হৈছে RNA পলিমাৰেজ উৎসেচক আৰু DNAৰ কাৰণে হৈছে DNA পলিমাৰেজ উৎসেচক। এতিয়া এক্সোনিউক্লিয়াছ আৰু এণ্ডোনিউক্লিয়াছৰ মাজত পাৰ্থক্য কি? নম্বৰ 1, ই DNA কাষৰ পৰা কাটে।
এক্সোনিউক্লিয়াছে ডিএনএ সমূহক কাষৰ পৰা কাটি দিয়ে কিন্তু এণ্ডোনিউক্লিয়াছে ডিএনএ মাজৰ পৰা যিকোনো ইয়াতো কাটিব পাৰে যিকোনো ঠাইত কাটিব পাৰে। নাম্বাৰ 2 এই উৎসেচকবোৰে ৰোগ উৎপাদক সোমোৱাত বাধা নিদিয়ে। এক্সোনিউক্লিয়াছে যেতিয়া কিবা এটা ৰোগ উৎপাদক কিবা এটা পেথোজেন সোমায় তেতিয়াই বাধা দিব নোৱাৰে, কিন্তু এণ্ডোনিউক্লিয়াছে উৎসেচক ৰোগ উৎপাদক সোমোৱাতেই বাধা দিয়ে। সো ইয়াতে আমাৰ এক্সাৰসাইজৰ কোৱেশ্চন এনসাৰ কমপ্লিট হৈ গ'ল। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।